নমস্কাৰ এভৰিৱান মই ডেইজি আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আচলতে মই ইন্ট্ৰডাকশ্যনটো মই কেনেকৈ দিছিলোঁ আগতে পাহৰিয়ে থাকিলোঁ কিয়নো বহুত দিন হৈ গ'ল এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাই আৰু এতিয়া আজি হঠাতে মানে মন গ'ল এনেকুৱা এটা ভিডিঅ' বনাব লাগে আৰু এতিয়া প্ৰায় আপোনালোকে দেখা পাইছে চাগে ঘড়ীটোত প্ৰায় 1:30 বাজিব হৈছে আৰু এতিয়া আৰু এই ৰাতি 1:30 বজাত আপোনালোকে ভাবিব পাৰে তাই ইমান ৰাতি 1:30 বজাত সাজি গেছিনো কি কৰি আছে এতিয়া মই বনাবলৈ লৈছোঁ কেক আচলতে সাজি গেছি কেক নবনাও কিন্তু অহাকালি মোৰ এটা আছে ডাঙৰ কেকৰ অৰ্ডাৰ মানে 3 টায়াৰ কেকৰ অৰ্ডাৰ এটা আছে আৰু যিহেতু কেকটোক ধুনীয়াকৈ সাজি কাচি একদম ধুনীয়াকৈ ৰেডি কৰি দিম আৰু তেনেকুৱাকৈ কেতিয়াবা নিজৰো মন যায় অকণমান সাজি কাচি ভিডিঅ'ত ওলাব লাগে আৰু আগতে মানে যেতিয়া এটা কেকৰ অৰ্ডাৰ পাওঁ তেতিয়া মানে কেকটো মানে বনোৱাৰ উপৰিও এনেকুৱা প্লেনিং থাকে মই কি পিন্ধি ভিডিঅ' বনাম মানে প্ৰতিটো কেকতে মই ভিডিঅ' বনাইছিলোঁ আৰু এতিয়া এনেকুৱা হৈছে মই ডেইলি বেচিছত ইমানবিলাক কেক বনাই আছোঁ কিন্তু ভালকৈ ভিডিঅ' এটা বনাব পৰা নাই মানে কেকৰ ভালকৈ ভিডিঅ' বনাব পৰা নাই নৰ্মেলি এনেই মিনি ব্লগবিলাক দি আছোঁ আৰু আপোনালোকেতো গমে পাইছে মই দীঘলী পুখুৰীত এখন কেকৰ ষ্টল নতুনকৈ আৰম্ভ কৰিছোঁ আৰু য'ত আপোনালোকে মোক বহুত বেছি মৰম দিছে আৰু আপোনালোকৰ মৰমে এয়া ৰাতি 1:30 বজাতো কেক বনাবলৈ মই মানে ভাগৰি পৰা নাই যি কি নহওক অহাকালি আছে বিশ্বকৰ্মা পূজাৰ কাৰণেও ভালেখিনিমান ষ্টলৰ কাৰণে মই ৰেডি কৰিব আছে কেক আৰু যিহেতু অৰ্ডাৰটো প্ৰথমতে কমপ্লিট কৰিব লাগিব যিহেতু ডাঙৰ কেক 3 টায়াৰ কেকৰ অৰ্ডাৰ আছে তো এতিয়া মই 3 টায়াৰ কেকটো বনাম তাতেও আপোনালোকক অকণমান দেখাম আৰু বিশ্বকৰ্মা পূজাতো আমি কি কৰিম কেনেকুৱা কি ধৰণৰ প্লেনিং কৰিছোঁ আপোনালোকে সকলোবিলাক দেখা পাব আৰু যদিহে পাৰোঁ দেই ৰাতিপুৱালৈকে যদি মোৰ গা বহুত বেছি বেয়া হৈছে তো ভিডিঅ'টো হয়তো আপোনালোকে নাপাব পাৰে যি কি নহওক মই একেবাৰে চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টো কণ্টিনিউ কৰিবলৈকে কালিৰ গোটেই দিনটোৰ ক্লিপবিলাক এয়া কামৰ আৰম্ভণি কৰিছোঁ দেই প্ৰথমতে কাপ কেকবিলাক ৰেডি কৰিছোঁ কিয়নো অহাকালি ষ্টলত বিশ্বকৰ্মা পূজা উপলক্ষে অকণমান বেছিকৈ কেক ল'ম বুলি ভাবিছোঁ আৰু এইফালে দেখা পাইছেনে একেবাৰে কাপ কেকবোৰ ৰেডি কৰি উঠি 3 টায়াৰ কেকটো বনাবলৈ ৰেডি কৰোঁ আৰু ডেইলি বেচিছত বেলেগ মই কাপ কেক লৈ গৈ আছোঁ মানে বেলেগ ফ্লেভাৰৰ কাপ কেক লৈ গৈ আছোঁ আৰু এইফালে মই কাপ কেকবোৰ ৰেডি হোৱাৰ পিছত এয়া হিচাপ কৰি আছোঁ কিমানকেইটা কাপ কেক বনালোঁ এয়াই নহয় দেই আৰু বহুত বেছি কাপ কেক বনাব আছে আৰু এইফালে চাওক 3 টায়াৰ কেকটো প্ৰায় ৰেডি হৈ গৈছে অকণমান ডিজাইন কৰিব আছে কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব দেই আৰু এয়া চাওক ফাইনেল লুকটো ভালকৈ দেখাব নোৱাৰিলোঁ এনেকুৱাকৈ ফ্ৰিজত ৰাখিয়ে থ'লোঁ যিহেতু 3 টায়াৰ কেকৰ অকণমান ভয় লাগে যাতে মেল্ট হৈ বাগৰি নাযায় আৰু এইফালে একাপ চাহ বনাই লৈছোঁ মানে ভিডিঅ'টো বনোৱা হোৱাৰ পিছত একেবাৰে মেকআপ চেকআপ গুচাই ভালকৈ চাহ একাপ লৈ আৰু কেক বনাবলৈকে ৰেডি হৈছোঁ আৰু এয়া প্ৰায় 4টা বজাত চাওকচোন মোৰ কেইটামান কেক বনোৱা হ'ল বাৰু পিছদিনাখন আকৌ বনাব লাগিব আৰু এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য দেই যিহেতু বিশ্বকৰ্মা পূজা আছিলে তো অকণমান পূজা কৰিলোঁ এইফালে মোৰ কেকৰ যিবিলাক ইকুইপমেণ্টছ আছিলে ভালকৈ পূজা কৰিছোঁ যিহেতু এইবিলাকেৰে মই সদায় কাম কৰি গৈ থাকিব লাগিব আৰু ভগৱানে কৰক এই টেবুলখনৰ পৰা অকণমান ডাঙৰ হয় যাতে মানে বস্তুবিলাক ভৰাব পাৰোঁ যাতে আৰু যিহেতু বিশ্বকৰ্মা পূজা উপলক্ষেনো ৰুমত থাকি কি কৰিম এয়া ভাবিছোঁ পায়স বনাম দেই তো পায়সৰ কাৰণে এয়া গাখীৰ গৰম কৰিছোঁ আৰু এইফালে চাওকচোন বিশ্বকৰ্মা পূজা স্পেচিয়েল কিনো কৰিম ৰুমত থাকিয়ে তথাপি পায়স বনাম বুলি ভাবিছোঁ ৰুমমেটজনীৰ লগত পায়স বনাই মেলি খাম এয়া কাজু কিচমিচ ইলাইচি পাউডাৰ নহয় পায়স ভালকৈ বনাব নাজানিলেও এয়া প্ৰথমতে গাখীৰখিনি গৰম কৰি লৈছোঁ তাৰপিছত ইলাইচিকেইটা অকণমান গুড়ি কৰি গাখীৰত দি দিছোঁ যাতে অকণমান ফ্লেভাৰটো আহে তাৰপিছত ল' ফ্লেমত ৰাখি অকণমান বেলেগ কিবাকিবি কাম কৰি আহি চাউলখিনি তিয়াই ৰাখিছিলোঁ অকণমান দেৰি তাৰপিছত চাউলখিনি দি অকণমান ল' ফ্লেমত ৰাখি থৈছিলোঁ এয়া চাওকচোন অৱস্থা নাই মানে তাৰে মাজতে আছিলে কেকটো নিব আহিছিলে এয়া চাওকচোন একেবাৰে ডাঙৰ কাৰ্টুনত পেকিং কৰি দিব লগা হৈছে যিহেতু 3 টায়াৰ কেক ন তো অকণমান নিউতেও অকণমান সাৱধান থাকিব লাগে আৰু এইফালে সাজি কাচি গধূলি ওলাইছোঁ ষ্টললৈকে এইফালে বস্তু বাহিনী লৈ ওলাইছোঁ দেই আৰু যিহেতু বিশ্বকৰ্মা পূজা আছিলে তো বিশ্বকৰ্মা পূজা স্পেচিয়েল চাদৰ মেখেলাই পিন্ধিলোঁ আৰু দীঘলী পুখুৰী পাৰতো পূজা হৈছিলে তাতেও আমাক প্ৰসাদ হিচাপে খিচিৰি খাবলৈকে দিলে আৰু এয়া ফুলজিঠি আহিছিলে নলবাৰীৰ পৰা মোৰ ষ্টলখন চাবলৈকে আৰু গধূলিকৈ এয়া অকণমান মানুহ হৈছে বাৰু আৰু হঠাতে মই ড্ৰেছ চেঞ্জ কৰি আহিছোঁ কিয়নো মোৰ গা একেবাৰে বেয়া আছিলে তো ৰুমত গৈ আকৌ ড্ৰেছ চেঞ্জ কৰি আহিলোঁ তো আপোনালোকৰ ভিডিঅ'টি কেনেকুৱা লাগিল